কলেজ বা কটন ইউনিভাৰ্চিটি এজ এ প্ৰতিষ্ঠান যিটো গৰিমা সেইটো মানে খুব সহজে নাইকিয়া হৈ যাব বা নাইকিয়া হ'ব ভৱিষ্যতলৈ সেইটো মই নাভাবোঁ। তাৰমানে আজিও আপুনি চাওক, আজি ইয়াৰ পৰা আপুনি 5টা বজাৰ পিছত অফিচৰ বাহিৰত আপুনি ওলাই যাওক, আপুনি সুধিব আপুনি ক'ত কৰি আছে বা ক'ত পঢ়ি আছে, কটনত পঢ়ি আছোঁ। আই এম চিয়'ৰ মানে পিপুল উইল গিভ ইউ এ ডিফাৰেণ্ট এক্সট্ৰা ৱেইটেজ। সেইটো ধৰক সেইটো মানে সেইটো কথা সাধাৰণতে নহয়, মই নাভাবোঁ। তাৰমানে কাৰণ ধৰক এখন প্ৰতিষ্ঠান যিটো 123 বছৰ, মোৰ যদি কওঁতে ভুল হোৱা নাই মানে সময়টো 1901 চনত হৈছে, 123 বছৰ পাৰ হ'ল। এটা লিগেচি এখন প্ৰতিষ্ঠানৰ আছে। প্ৰথমত এখন কলেজ আছিলে, ব্ৰিটিছৰ দিনত হোৱা কলেজ, তাৰপিছত এখন ইউনিভাৰ্চিটিলৈ অলপ উন্নীত হ'ল। গতিকে ধৰক কিছুমান এলাইনমেণ্ট প্ৰচেছত কেতিয়াবা আমাৰ কিছুমান এলাইনমেণ্ট কৰোঁতে অকণমান ডিফিকাল্টি আহে, কাৰণ ধৰক এই কলেজৰ পৰা যেতিয়া ইউনিভাৰ্চিটি হ'ব গতিকে সেইটো আমি লাহে লাহে বস্তুটো গোটেই এলাইন কৰি আছোঁ। আৰু কটন কলেজ বা কটন ইউনিভাৰ্চিটি এজ এ প্ৰতিষ্ঠান যিটো গৰিমা সেইটো মানে খুব সহজে নাইকিয়া হৈ যাব বা নাইকিয়া হ'ব ভৱিষ্যতলৈ সেইটো মই নাভাবোঁ। তাৰমানে থাকিব সেইটো, কাৰণ ধৰক আমাৰ ইয়াতে শিক্ষকবিদ আপোনালোকে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দেখিছে, এইবাৰ 10+2 খুব ভাল। ছায়েন্সত আপোনাৰ বিজ্ঞান শাখাত 97% উত্তীৰ্ণ, আৰু মোৰ যদি কওঁতে ভুল হোৱা নাই 3rd ডিভিজন নাই, এটাও নাই, এজনো নাই, মই যিমান দূৰ জানো। ধৰক মই বেছিদিন হোৱা নাই ইয়াতে ইউনিভাৰ্চিটিৰ লগত জড়িত হোৱা, তথাপি মই যিখিনি মোৰ কিছু মাহৰ অভিজ্ঞতা, গতিকে শিক্ষকবৃন্দসকলৰ বা অধ্যাপক বা অধ্যাপিকা যিসকল আছে তেওঁলোকৰ চেষ্টাতহে আমি এইটো ৰিজাল্ট পাইছোঁ। কলা শাখাতো একেধৰণে 97%, অলমষ্ট 96.6% আমাৰ উত্তীৰ্ণ হৈছে। গতিকে এই ৰিজাল্টখিনি যে আমি পাইছোঁ, ডেফিনেটলি আমাৰ গোটেই মানে ইউনিভাৰ্চিটি মানে ধৰক যিসকল ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন বা বৰঙণি বা অনুদান মানে যিয়ে কয় আৰু তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন নাথাকাকেতো এইটো ৰিজাল্ট হ'ব নোৱাৰে। গতিকে আপোনালোকে নিজেই চাওক, কেতিয়াবা ধৰক চৰকাৰী প্ৰতিষ্ঠানত কিছুমান ধৰক আমাৰ ক্ৰাইচিছ হয়, সেইটো বেলেগ কথাটো হয়েই, ধৰক অলপ মানে কেতিয়াবা আপছ এণ্ড ডাউন থাকে, কিন্তু সেইটো নহয় যে সেইটো কাৰণে আমাৰ গৰিমাটো বা যিটো আপুনি সুধিছে সেইটো কমি যাব, মই তেনেকৈ নাভাবোঁ। তাৰমানে কাৰণ মই কটনিয়ান নহয় নিজে, কিন্তু কটনত আহি মই বহুত কথাই শিকিছোঁ যে ইয়াৰ যিটো এটা প্ৰেষ্টিজ বাহিৰত। আজিও আপুনি চাওক, আজি ইয়াৰ পৰা আপুনি 5টা বজাৰ পিছত অফিচৰ বাহিৰত আপুনি ওলাই যাওক, আপুনি সুধিব আপুনি ক'ত কৰি আছে বা ক'ত পঢ়ি আছে, কটনত পঢ়ি আছোঁ। আই এম চিয়'ৰ মানে পিপুল উইল গিভ ইউ এ ডিফাৰেণ্ট এক্সট্ৰা ৱেইটেজ। সেইটো এতিয়াও আছে আৰু আগলৈও থাকিব, সেইটো মই ভাবা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।